মালা তো বাড়াই পড়ুন না অসুবিধা ঠিক নাই দাদার গামছা তো নাই দিবি না গামছাটা কি করবেন জিন্দাবাদ জয়ী হল কেনেকুৱা অনুভৱ খুবেই গর্বিত হয়েছে আজি 10টা মেম্বরের ভিতৰত 7জনে মোক ভোট দি জয়যুক্ত কৰাইছে 3টা মই পোৱা নাই 3টাও পালো হয় অলপ আৰু চেষ্টা কৰিলে পালোই হয় মোৰ বিপৰীত কেণ্ডিডেট আছিল সেলিম আক্তাৰ তেওঁ লগতে কংগ্ৰেছৰ 4জন লগত লৈ আহিছিল মই মোৰ দলৰ 5জন লগত লৈ আহি সোমাইছিলোঁ তাৰ ভিতৰত মোক 7টা ভোট দি জয়যুক্ত কৰাইছে আপুনি আজি যিহেতু সভাপতি হিচাপে নিৰ্বাচিত হৈছে আপুনি নিৰ্বাচনৰ সময়ত যিবোৰ প্ৰতিশ্ৰুতি দিছিল এইবোৰ ৰক্ষা কৰিবনে 100% কৰিম কিয় নকৰিম গোটেইখিনি ৰাইজ মোৰ লগত আছে এতিয়াও আজি মোৰ ৱাৰ্ডৰো আছে বিভিন্ন 10টা ৱাৰ্ডৰো গোটেইখিনি ৱাৰ্কাৰ মোৰ লগত আছে থাকিব অনাগত দিনতো থাকিব মই এওঁলোকৰ লগত লৈ আগবাঢ়ি যাম বুলি প্ৰতিশ্ৰুতি দিব খুজিছোঁ আপোনাৰ যিহেতু পঞ্চায়তখনত বহুত সমস্যা আছে প্ৰথমতে আপুনি কি সমস্যাত গুৰুত্ব দিব পঞ্চায়তখনত মোৰ পঞ্চায়তৰ ঘৰৰ ভিতৰতে আজি এনেকুৱা কাম কৰি গৈছে আগৰ প্ৰেচিডেণ্টজনে মই ক'ব লাগে বাধ্য হৈছোঁ যে পানী ভিতৰৰ ফালে সোমাই গোটেই ৰুমটোতে পানী গোটেই ৰুমটোতে পানী সেই কামখিনি আজি বিডিঅ' বাইদেউ ছেক্ৰেটাৰী আৰু যেইখন আমাৰ ষ্টাফৰ মানুহ আছিল আৰু আমাৰ যিখিনি লিডাৰখিনি আছিল লিডাৰখিনিয়ে ক'লে যে চকুৰ এনেকুৱা অফিচ পালোঁ যে অফিচৰ ভিতৰত এক আৰু পানী সেই জিপিৰ কামটোৰ পৰা মই প্ৰথম ষ্টাৰ্টিং আৰম্ভ কৰি তাৰপিছত গাঁৱৰ যিখিনি ৱাৰ্ডৰ যি মূল সমস্যাখিনি আছে সেইখিনি লৈ মই আগবাঢ়ি যাম ৰাইজৰ লগত আপনারা খালি ফটো মারবেন হ্যাঁ ভিডিও মারবেন না হ্যাঁ খালি ফটো মারবেন ভিডিও মারবেন না কি কব প্ৰথমতে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আব্দুল শুকুৰক তাৰ লগতে আমাৰ এইখন পঞ্চায়তৰ নৱনিৰ্বাচিত ভাইচ প্ৰেচিডেণ্ট আমিনা খাতুনক তাৰ লগতে আমাৰ গোটেই কেইজন সদস্যাকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ আটাইতকৈ আমি সুখী হৈছোঁ যে এই জয় আমাৰ বাহাবাৰী পঞ্চায়তৰ ৰাইজৰ জয় এই জয় আমাৰ পঞ্চায়তৰ যিসকল দুখীয়া খেতিয়ক বা শিক্ষিত যুৱক বা আমাৰ তেনেকুৱা কৃষকসকল সকলোৰে জয় যেহেতু আপোনালোকে জানে যে আমাৰ দলগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক মুজিবুৰ ৰহমান চাহাবৰ সবল নেতৃত্বত দলগাঁও সমষ্টিত ৰাইজে UDF কৰি আছে গোটেই অসমত বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত UDF চলি আছে আৰু আমাৰ গোটেই মানুহে জানে যে আজি অসমৰ যি পৰিস্থিতি সামগ্ৰিক যিবিলাক উন্নয়নৰ কথা হওক আমাৰ সমস্যাবিলাকৰ কথা হওক UDF দলৰ যি ভূমিকা UDF দলৰ আমাৰ MP আমাৰ বিধায়কসকলে যি তেওঁলোকে কাম কৰি আহিছে আৰু তাৰে পৰিণতি হিচাপে দলগাঁও সমষ্টিৰ ৰাইজ UDFৰ লগত আছে এই জয় মুজিবুৰ ৰহমানৰ জয় এই জয় বদৰুদ্দিন আজমল চাহাবৰ জয় এই জয় UDFৰ জয় এই জয় ৰাইজৰ জয় আৰু নিশ্চয়কৈ আজি বাহাবাৰী গাঁও পঞ্চায়তৰ পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে যে আমাৰ বাহাবাৰী গাঁও পঞ্চায়তৰ সমূহ ৰাইজ UDF দলৰ লগত আছে মুজিবুৰ ৰহমান চাহাবৰ লগত আছে বদৰুদ্দিন আজমল চাহাবৰ লগত আছে যাৰ কাৰণেই আজি আমাৰ আব্দুল শুকুৰ আৰু তাৰ লগতে আমিনা খাতুনক উপসভাপতি আব্দুল শুকুৰক সভাপতি হিচাপে নিৰ্বাচিত কৰিছে মই ভাবোঁ যে এইখন পঞ্চায়তৰ বিগত দিনত যিমান উন্নতি হৈছিল তাতকৈ এইবাৰ কোনো গুণেই কম নহ'ব যিহেতু আমাৰ বিধায়ক মুজিবুৰ ৰহমান চাহাবৰ নেতৃত্বত নিশ্চয়কৈ আৰু সুন্দৰকৈ এইখন পঞ্চায়তৰ যিমান উন্নয়নমূলক কাম কাজবিলাক হৈ গৈছে কৰিবলগীয়া আছে সকলোখিনি হ'ব তাৰোপৰিও ৰাইজৰ আটাইতকৈ এজন পঞ্চায়তৰ সভাপতি পঞ্চায়তৰ প্ৰতিনিধিসকলৰ আমাৰ সংবিধান মতে আটাইতকৈ মাত্ৰ উন্নয়নৰ কামবিলাকেই তেওঁলোকৰ কাম নহয় তাৰোপৰি এইখন সমাজ ব্যৱস্থা গঠন কৰাৰ কাৰণে সমাজৰ সামাজিক বিভিন্ন ধৰণৰ সৰু সুৰা সমস্যা হওক তেনেকুৱা কিবা কাজিয়া ফেচাদ হওক
সমাজৰ কিবা তেনেকুৱা যিবিলাক কথা থাকে, শিক্ষাৰ পৰা আৰম্ভ কৰি ৰাস্তা ঘাট এইবিলাক বিভিন্ন কথা যিবিলাক টকা পইচাৰ লগত জড়িত নথকা কামো আমাৰ পঞ্চায়তৰ সমিতিয়ে কৰিব। মই ভাবোঁ এইবাৰ এটা সম্পূৰ্ণ শিক্ষিত মানে কমিটি হৈছে আৰু তেওঁলোকে নিশ্চয়কৈ ৰাইজৰ হৈ ভাল কাম কৰিব আৰু নিশ্চয়কৈ আমাৰ বদৰুদ্দিন আজমল চাহাব আৰু আমাৰ মজিবুৰ ৰহমান চাহাবৰ নেতৃত্বত আৰু এই কামৰ বিনিময়ত অহা 2026 নিৰ্বাচনত নিশ্চয়কৈ আমাৰ দলগাঁও সমষ্টিত বিপুল ভোটত আমাৰ মজিবুৰ ৰহমান চাহাব পুনৰবাৰ এই ৰূপৰ পৰা তেওঁ জয়ী হ'ব। এই কথা প্ৰমাণ ইতিমধ্যে হৈ গৈছে যে দলগাঁও সমষ্টিৰ আজিলৈ 6খন পঞ্চায়তত আমাৰ সমিতি গঠন হৈছে, তাৰে মাত্ৰ এখন বাদ দি কেনে মাত্ৰ লালপুৰখন বাদ দি কেনে বাকী 5খনতেই আমাৰ AUDFৰ সমৰ্থিত সভাপতি উপসভানেত্ৰী জয়ী হৈছে আৰু তাৰেই প্ৰমাণ কৰে ইতিমধ্যে আমি অলপ গম পাই আছোঁ যে লালপুৰৰ সভাপতিজনো হয়তো আমাৰ দলত আহি যাব পাৰে। গতিকে আগন্তুক দিনত যিবিলাক পঞ্চায়তৰ আমাৰ হ'বলগীয়া আছে কমিটিবিলাক আমি আশাবাদী প্ৰায় গোটেইকেইখন পঞ্চায়তে আমাৰ AUDFৰ সমৰ্থিত আমাৰ বিধায়ক মজিবুৰ ৰহমান চাহাবৰ নেতৃত্বত হ'ব বুলি আমি আশাবাদী। ধন্যবাদ। থেংক ইউ।